নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ অন্য এটা জব আপডেট ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, আজি নতুনকৈ মুকলি হোৱা বিভিন্ন ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকৰ বাবে পুনৰ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। 1 নম্বৰ জবটো প্লাম্বাৰৰ জব হয়। গুৱাহাটীৰ এটি আৱাসিক এলেকাত এজন অভিজ্ঞ প্লাম্বাৰৰ প্ৰয়োজন হৈছে। প্ৰাৰ্থীৰ থকাৰ সুব্যৱস্থা আছে, লগতে আকৰ্ষণীয় মাহিলী দৰমহা দিয়া হ'ব। জবটোৰ বাবে যদি কোনোবা ইণ্টাৰেষ্টেড পাৰ্টি আছে, গুৱাহাটীৰ তেখেতলোকে কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 6001110356। এই নাম্বাৰটোত আপোনালোকে সোনকালে যোগাযোগ কৰি ল'ব। 2 নম্বৰ জবটো জুনিয়ৰ ইঞ্জিনিয়াৰ চিভিলৰ জব হয়। অতি শীঘ্ৰে এজন জুনিয়ৰ ইঞ্জিনিয়াৰ চিভিলৰ আৱশ্যক হৈছে। জবটোৰ বাবে বিল্ডিং নিৰ্মাণৰ ক্ষেত্ৰত অভিজ্ঞতা থাকিব লাগিব। আৰু কোনোবা যদি ইণ্টাৰেষ্টেড পাৰ্টি আছে, যোগাযোগৰ ঠিকনা দিয়া হৈছে, আপোনালোকে ডাইৰেক্টলি যোগাযোগ কৰিব পাৰে। অসমীয়া প্ৰতিদিন, চানমাৰী কলনী, MRD ৰোড, গুৱাহাটী। কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 9864043629। এই নাম্বাৰটোত আপোনালোকে ৰাতিপুৱা 11 বজাৰ পৰা 2 বজালৈকে যোগাযোগ কৰিব পাৰিব। 3 নম্বৰ জবটো কৃষ্ণা গ্ৰুপৰ ফালৰ পৰা মুকলি হৈছে। মেগা ৰিক্ৰুইটমেণ্ট ড্ৰাইভ এন অটোমোবাইল ডিলাৰশ্বিপ ডিলিং চেলছ এণ্ড ছাৰ্ভিচ অফ হুণ্ডাই ভেহিকল এণ্ড কাৰেণ্টলি চিটুৱেটেড এণ্টায়াৰ আপাৰ আছাম এৰিয়া ইনক্লুডিং। জবটো আপাৰ আছামৰ কেণ্ডিডেটসকলৰ বাবে খুব এটা ভাল সুযোগ। আপোনালোকে এপ্লাই কৰক। যদি ইণ্টাৰভিউ চিলেকশ্যন হয়, আপোনালোকে চাকৰি পাবলৈ সক্ষম হ'ব। কোনো ধৰণৰ ফিজ দিব নালাগে আৰু সম্পূৰ্ণ বিনামূলীয়াকৈ আপোনালোকে জবটো লাভ কৰিব পাৰিব। এড্ৰেছবোৰ হৈছে যোৰহাট, বোকাখাট, গোলাঘাট, তেজপুৰ, বিশ্বনাথ, গহপুৰ, ৰৌতা, টিয়ক। আৰু ইণ্টাৰভিউ, ৱাক ইন ইণ্টাৰভিউ। উই আৰ হায়াৰিং ফৰ ভেৰিয়াছ পজিশ্যন: চেলছ মেনেজাৰ, এছিষ্টেণ্ট চেলছ মেনেজাৰ, টিম লিডাৰ, চেলছ কনচালটেণ্ট, গ্ৰাফিক ডিজাইনাৰ। পোষ্টকেইটাৰ জব লোকেশ্যন অসমৰ বিভিন্ন ঠাইত হ'ব। জবকেইটাৰ বাবে এক্সপিৰিয়েঞ্চ আৰু ফ্ৰেছাৰ সকলোৱে আপোনালোকে আবেদন কৰিব পাৰিব। এনি এক্সপিৰিয়েঞ্চ, ফ্ৰেছাৰ, ক্ৰিয়েটিভ এণ্ড ইন'ভেটিভ থিংকাৰ্ছ আৰ মষ্ট ৱেলকাম। অটোমোবাইল এক্সপিৰিয়েঞ্চ থকা কেণ্ডিডেটসকলক প্ৰিফাৰেঞ্চ দিয়া হ'ব। ইচ্ছুক প্ৰাৰ্থীসকলে জিমেইল দিয়া হৈছে, আপোনালোকে ডাইৰেক্টলি মেইলত CV বা ৰিজিউমখন পঠিয়াব পাৰিব। কল কৰিবৰ কাৰণে নাম্বাৰো দিয়া হৈছে, যোগাযোগ কৰিব পাৰে আপোনালোকে 7399916311। এই নাম্বাৰটোত আপোনালোকে অফিচাৰৰ ওচৰত যোগাযোগ কৰিব পাৰিব। আৰু জববোৰৰ বাবে ইণ্টাৰভিউ হ'ব অহা 2 মে' তাৰিখে। টাইম দিয়া হৈছে ৰাতিপুৱা 10টা বজাৰ পৰা 4টা বজালৈকে ইণ্টাৰভিউ চলিব। আপোনালোকে ডাইৰেক্টলি ইণ্টাৰভিউ এটেণ্ড কৰিব পাৰিব। ইণ্টাৰভিউ ভেন্যু দিয়া হৈছে হোটেল এছিয়ান প্লেচ, GS ৰোড, বৰা ছাৰ্ভিচ, উলুবাৰী, গুৱাহাটী। এই এড্ৰেছত ইণ্টাৰভিউ হ'ব। ইচ্ছুক প্ৰাৰ্থীসকলে আপোনালোকে ডাইৰেক্টলি ইণ্টাৰভিউ এটেণ্ড কৰি ল'ব। আৰু পাছলৈ যদি চিলেকশ্যন হয়, আপোনালোকে চাকৰি পাবলৈ সক্ষম হ'ব। 4 নম্বৰ জবটো প্ৰগতিশীল জনকল্যাণ সমিতি TI প্ৰজেক্ট অন FSW ছাপৰ্টেড বাই AFSCS আছাম ষ্টেট এইডছ কণ্ট্ৰল ছ'চাইটিৰ ফালৰ পৰা মুকলি হৈছে। ৰিকুৱাৰ 1 আউটৰিচ ৱৰ্কাৰ ইন বঙাইগাঁও ডিষ্ট্ৰিক্ট। জব লোকেশ্যন বঙাইগাঁও হয়। কোৱালিফিকেশ্যন BA বা HS পাছ বিচৰা হৈছে। লগতে জবটোৰ বাবে আপোনালোকৰ কম্পিউটাৰ স্কিলছ থাকিব লাগিব। চেলাৰী এজ পাৰ নাকো গাইডলাইনছ। ইণ্টাৰেষ্টেড আৰু ইলিজিবল প্ৰাৰ্থীসকলে জিমেইল দিয়া হৈছে, তাতে আপোনালোকৰ CV বা ৰিজিউমখন 28 এপ্ৰিলৰ ভিতৰত পঠিয়াব লাগিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয়, আপোনালোকক যোগাযোগ কৰা হ'ব। কণ্টেক্ট নাম্বাৰ দিয়া হৈছে, আপোনালোকে ডাইৰেক্টলি যোগাযোগ কৰিব পাৰে 8011666263। এই নাম্বাৰটোত আপোনালোকে যোগাযোগ কৰি ল'ব। বন্ধু বান্ধৱীসকল, এইখিনিতে এটা আপোনালোকলৈ সৰু ৰিকুৱেষ্ট: ভিডিঅ'টো চাই যদি ভাল পাইছে, লাইক এটা কৰিবলৈ নাপাহৰিব। লগতে চেনেলটো যদি প্ৰথমবাৰলৈ ভিজিট কৰিছে, ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা সকলো ধৰণৰ জব আপডেটবোৰ আপোনালোকে প্ৰতিদিনে পাই থাকিব। 5 নম্বৰ জবটো হোটেল চুলিন গ্ৰেণ্ড 3 ষ্টাৰ হোটেল এখনৰ ফালৰ পৰা মুকলি হৈছে। আৰু জব লোকেশ্যন গুৱাহাটী হয়। হোটেল চুলিন গ্ৰেণ্ড এ 3 ষ্টাৰ হোটেল ইন গুৱাহাটী আৰ আৰ্জেণ্টলি হায়াৰিং ফৰ দ্য ফলোয়িং পজিশ্যনছ। A নম্বৰ পোষ্টটো হৈছে একাউণ্টছ মেনেজাৰ। Prior knowledge of IDS is a must, along with previous experience in handling GST returns. Experience working in a 3-star hotel would be preferable. জবটোৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন BCom ডিগ্ৰী থাকিব লাগিব। লগতে GST ৰিটাৰ্ণ এইবোৰৰ ওপৰত আপোনালোকৰ ভালদৰে নলেজ থাকিব লাগিব। এক্সপিৰিয়েঞ্চ থকা কেণ্ডিডেটসকলক প্ৰিফাৰেঞ্চ দিয়া হ'ব। B নম্বৰ পোষ্টটো হৈছে F&B ছাৰ্ভিচ RSOT, C নম্বৰ F&B ছাৰ্ভিচ কেপ্টেইন, আৰু D নম্বৰ পোষ্টটো হৈছে ফ্ৰণ্ট অফিচ GSA। জবকেইটাৰ বাবে মিনিমাম 1 বছৰ অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে। মিনিমাম 1 year এক্সপিৰিয়েঞ্চ ইন দ্য ছেম ফিল্ড ইজ ৰিকুৱাৰ্ড। ইণ্টাৰেষ্টেড আৰু ইলিজিবল প্ৰাৰ্থীসকলে জিমেইল দিয়া হৈছে, তাতে আপোনালোকৰ CV বা ৰিজিউমখন 29 এপ্ৰিলৰ ভিতৰত পঠিয়াব লাগিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয়, আপোনালোকক যোগাযোগ কৰা হ'ব বা আপোনালোকক ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। 6 নম্বৰ জবটো মাৰ্কেটিং এক্সিকিউটিভৰ জব হয়। আৰু জবটোৰ বাবে ইণ্টাৰভিউ হ'ব অহা 1 মে' তাৰিখে। ইণ্টাৰভিউ ডেট 1 মে'। নিড অফ এ মাৰ্কেটিং এক্সিকিউটিভ ফৰ আয়ুৰ্বেদিক মেডিচাইন। জব লোকেশ্যন গুৱাহাটী হয়। গুৱাহাটীত আপোনালোকে জবটো কৰিব লাগিব। ইচ্ছুক প্ৰাৰ্থীসকলে কণ্টেক্ট নাম্বাৰ 2টা দিয়া হৈছে, আপোনালোকে যোগাযোগ কৰি ল'ব।
7 নম্বৰ জবটো কৃষ্ণা হুণ্ডাইৰ ফালৰ পৰা মুকলি হৈছে। কৃষ্ণা হুণ্ডাই অথৰাইজ হুণ্ডাই শ্ব'ৰুম। উই আৰ হায়াৰিং চেলছ মেনেজাৰ, টিম লিডাৰ, চেলছ কনচালটেণ্ট। এই পোষ্টকেইটাৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। ৰিকুৱাৰমেণ্ট চেলছ এক্সিকিউটিভৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেট বিচৰা হৈছে, গ্ৰেজুৱেট উইথ গুড কমিউনিকেশ্যন স্কিলছ। ফাইনেন্স নলেজ মেণ্ডেটৰী অফ এ টু হুইলাৰ, আৰু জবটোৰ বাবে আপোনালোকৰ টু হুইলাৰ থাকিব লাগিব, মেণ্ডেটৰী হয়। চেলছ মেনেজাৰ পোষ্টৰ বাবে স্কিল চেলছ এক্সপাৰ্ট উইথ 5 to 10 years অফ কাষ্টমাৰ ছাৰ্ভিচ এণ্ড চেলছ এণ্ড মাৰ্কেটিং। চেলছ মেনেজাৰ পোষ্টৰ বাবে 5 পৰা 10 বছৰ অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে। ইয়াৰ পেছৰ জবটো হৈছে টিম লিডাৰ, এক্সপিৰিয়েঞ্চ লিডাৰ উইথ 3 to 5 years অফ টাস্ক ডেলিগেশ্যন এণ্ড টিম ছাপৰ্ট এক্সপাৰ্টাইজ। ইচ্ছুক প্ৰাৰ্থীসকলে আপোনালোকে জিমেইল দিয়া হৈছে, তাতে আপোনালোকৰ চিভিখন পঠিয়াই দিব আৰু আপোনালোকে ইণ্টাৰভিউ এটেণ্ড কৰিব পাৰিব। ইণ্টাৰেষ্টেড আৰু ইলিজিবল প্ৰাৰ্থীসকলে 4 মে' তাৰিখে জবকেইটাৰ বাবে ইণ্টাৰভিউ হ'ব। ইণ্টাৰভিউ ভেন্যু দিয়া হৈছে হোটেল হেৰিটেজ, তেজপুৰ, মাজগাঁও নিয়েৰ মিছন চাৰিআলি, তেজপুৰ। এই এড্ৰেছত ইণ্টাৰভিউ হ'ব। ৰাতিপুৱা 10টা বজাৰ পৰা ইণ্টাৰভিউ চলিব 4 মে' তাৰিখে। কণ্টেক্ট নাম্বাৰ দুটা দিয়া হৈছে, আপোনালোকে যোগাযোগ কৰি ল'ব। 8 নম্বৰ, গুৱাহাটীৰ পল্টন বজাৰত অৱস্থিত এখন হোটেলৰ বাবে 2জন হাউচকিপিং বয়ৰ আৱশ্যক হৈছে। জবটোৰ বাবে থকা খোৱাৰ লগতে উপযুক্ত দৰমহা দিয়া হ'ব। ইণ্টাৰেষ্টেড প্ৰাৰ্থীসকলে কণ্টেক্ট নাম্বাৰ দুটা দিয়া হৈছে, যিকোনো এটা নাম্বাৰত আপোনালোকে যোগাযোগ কৰি ল'ব। 9 নম্বৰ জবটো L&T ফাইনেন্সৰ ফালৰ পৰা মুকলি হৈছে। L&T ফাইনেন্স লিমিটেড, কাৰেণ্টলি উই হেভ অপেনিং ফৰ দ্য পজিশ্যন এৰিয়া কালেকশ্যন মেনেজাৰ TW, লোকেশ্যন ডিব্ৰুগড় আৰু গুৱাহাটীৰ বাবে পোষ্টটো মুকলি হৈছে। কোৱালিফিকেশ্যন মিনিমাম গ্ৰেজুৱেশ্যন বিচাৰিছে, লগতে জবটোৰ বাবে এক্সপিৰিয়েঞ্চ বিচৰা হৈছে। 4 to 5 years ইন টু হুইলাৰ, 4 হুইলাৰ কালেকশ্যন প্ৰিফাৰ্ড। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জিমেইল দিয়া হৈছে, তাতে আপোনালোকৰ CV বা ৰিজিউমখন 30 এপ্ৰিলৰ ভিতৰত পঠিয়াব লাগিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। 10 নম্বৰ, ৰিকুৱাৰ্ড 1 নম্বৰ পোষ্টটো হৈছে টেণ্ডাৰ জেম এক্সিকিউটিভ। 2টা পোষ্ট মুকলি হৈছে আৰু জবটোৰ বাবে মেইল কেণ্ডিডেট বিচাৰিছে। 2 নম্বৰতে 1 পাৰ্চনেল ছেক্ৰেটাৰী ফৰ ডাইৰেক্টৰ, জবটোৰ বাবে ফিমেল কেণ্ডিডেট বিচাৰিছে। চেলাৰী মেনশ্যন কৰা নাই। এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেট বিচৰা হৈছে, লগতে জবকেইটাৰ বাবে আপোনালোকে ইংলিছ, অসমীয়া আৰু হিন্দী 3টা লেংগুৱেজ ভালদৰে জনা হ'ব লাগিব। গুড কমিউনিকেশ্যন স্কিল, 2 years ৱৰ্ক এক্সপিৰিয়েঞ্চ ইন দ্য ছেম ফিল্ড, ফেমিলিয়াৰ উইথ মাইক্ৰ'ছফ্ট অফিচ, একাউণ্টছ নলেজ উইল বি এডভান্টেজ, মাষ্ট বি ফ্লেক্সিবল টু ৱৰ্ক ইন এনি টাইম এজ এপ্লিকেবল, মাষ্ট বি স্মাৰ্ট ইনাফ টু হেণ্ডেল গভাৰ্ণমেণ্ট ৰিলেটেড ৱৰ্ক এণ্ড প্ৰজেক্টছ। CV বায়'ডাটা শুড ৰিচ দ্য মেনশ্যন অফিচ এড্ৰেছ বাই হেণ্ড অৰ ইমেইল অন অৰ বিফৰ 10 days অফ পাব্লিছিং দিছ এডভাৰটাইজমেণ্ট। ইচ্ছুক প্ৰাৰ্থীসকলে জবকেইটাৰ বাবে আপোনালোকে আজিৰ পৰা অহা 10 দিনৰ ভিতৰত ইমেইল নাইবা আপোনালোকে ডাইৰেক্ট গৈ অফিচত বায়'ডাটাখন জমা দিব লাগিব। এড্ৰেছটো দিয়া হৈছে, লগতে জিমেইল দিয়া হৈছে। আপোনালোকৰ CV বা ৰিজিউমখন সোনকালে পঠিয়াই দিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা আপোনালোকক ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 9864252790, আপোনালোকে যোগাযোগ কৰিব পাৰিব। লগতে এড্ৰেছটো দিয়া হৈছে নিয়েৰ গণেশ মন্দিৰ, গণেশগুৰি, কাহিলীপাৰা ৰোড। এই এড্ৰেছত আপোনালোকে যোগাযোগ কৰি ল'ব। 11 নম্বৰ, MS নৰোত্তম চাংমাই, গুৱাহাটী, ইনভাইটছ এপ্লিকেশ্যন ফৰ দ্য পোষ্ট অফ 1 একাউণ্টছ এক্সিকিউটিভ উইথ টেলি নলেজ। জবটোৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন BCom ডিগ্ৰী থাকিব লাগিব আৰু জবটোৰ বাবে আপোনালোকৰ টেলিৰ ওপৰত ভালদৰে নলেজ থাকিব লাগিব। ফ্ৰেছাৰ আৰু এক্সপিৰিয়েঞ্চ সকলোৱে আবেদন কৰিব পাৰিব। ফিমেল কেণ্ডিডেটসকলক জবটোৰ বাবে প্ৰিফাৰেঞ্চ দিয়া হ'ব। ইচ্ছুক প্ৰাৰ্থীসকলে জিমেইল দিয়া হৈছে, লগতে হোৱাটছআপ নাম্বাৰ দিয়া হৈছে। আপোনালোকৰ CV বা ৰিজিউমখন সোনকালে পঠিয়াই দিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। 12 নম্বৰ, ৱান্টেড চেলছ পাৰ্চন ফৰ মাৰ্কেটিং অফ মেডিকেল ইকুইপমেণ্টছ, ফাৰ্নিচাৰ্ছ এণ্ড আদাৰ ৰিলেটেড আইটেমছ ফৰ এ মেডিকেল হাব ইন বড়োলেণ্ড, চেলাৰী এণ্ড আদাৰ পাৰ্কছ নেগচিয়েবল। ইণ্টাৰেষ্টেড কেণ্ডিডেট মে এপ্লাই। কেণ্ডিডেট উইথ ITI ইলেক্ট্ৰনিক বেকগ্ৰাউণ্ড উইল বি প্ৰিফাৰ্ড। ইচ্ছুক প্ৰাৰ্থীসকলে জিমেইল দিয়া হৈছে, তাতে আপোনালোকৰ CVখন পঠিয়াই দিব আৰু জব লোকেশ্যন বড়োলেণ্ড হয়। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। 13 নম্বৰ জবটো কনষ্ট্ৰাকশ্যন কোম্পানী এটাৰ ফালৰ পৰা মুকলি হৈছে। জব ভেকেঞ্চি ফৰ কনষ্ট্ৰাকশ্যন কোম্পানী এট গুৱাহাটী। 1 নম্বৰ পোষ্টটো হৈছে বেক অফিচ গাৰ্ল, ৱেল নলেজ অফ টেণ্ডাৰ জেম ৱৰ্ক এক্সপিৰিয়েঞ্চ শুড বি 5 years। 2 নম্বৰ, ছাইট ছুপাৰভাইজাৰ। এই জবটোৰ বাবেও 3 পৰা 5 বছৰ অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে। 3 to 5 years এক্সপিৰিয়েঞ্চ ৱৰ্কিং ইন কনষ্ট্ৰাকশ্যন কোম্পানী। ইচ্ছুক প্ৰাৰ্থীসকলে জিমেইল দিয়া হৈছে, তাতে আপোনালোকৰ CVখন পঠিয়াব পাৰিব আৰু 28 এপ্ৰিলৰ ভিতৰত আপোনালোকৰ CVখন পঠিয়াব লাগিব। কণ্টেক্ট নাম্বাৰ দিয়া হৈছে আৰু যদি অধিক কিবা জানিব বিচাৰে আপোনালোকে যোগাযোগ কৰি ল'ব।
14 নম্বৰ জবটো কেম্ব্ৰিজ পাব্লিক স্কুল জালুকবাৰী গুৱাহাটীৰ ফালৰ পৰা মুকলি হৈছে। এপ্লিকেশ্যনছ আৰ ইনভাইটেড ফৰ দ্য পোষ্ট অফ ফেকাল্টি ফৰ আণ্ডাৰ মেনশ্যন ছাবজেক্ট উইথ ফুল বায়'ডাটা উইথ পাছপোৰ্ট ফটোগ্ৰাফ থ্ৰু দ্য ইমেইল এড্ৰেছ অন অৰ বিফৰ 28 এপ্ৰিল। এ নম্বৰ ছাবজেক্ট লাইব্ৰেৰিয়ান TGT কোৱালিফিকেশ্যন বেচেলৰ অফ লাইব্ৰেৰী ছায়েন্স বিচৰা হৈছে। বি নম্বৰ কম্পিউটাৰ ছায়েন্স TGT কম্পিউটাৰ টিচাৰ পোষ্টৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন PGDCA উইথ দ্য নলেজ অন কোডিং। চেলাৰী মেনশ্যন কৰা নাই। এড্ৰেছটো দিয়া হৈছে, আপোনালোকে ডাইৰেক্টলি যোগাযোগ কৰিব পাৰে। মেনেজাৰ কেম্ব্ৰিজ পাব্লিক স্কুল জালুকবাৰী গুৱাহাটী। কণ্টেক্ট নাম্বাৰ দিয়া হৈছে, লগতে জিমেইল ID দিয়া হৈছে। আপোনালোকৰ CV বা ৰিজিউমখন পঠিয়াই দিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। 15 নম্বৰ আৰ্জেণ্ট ভেকেঞ্চি। 1 নম্বৰ পোষ্টটো হৈছে অফিচ বয়, 2 নম্বৰ ডেলিভাৰী বয়। নো ৰেজিষ্ট্ৰেশ্যন ফিজ। এড্ৰেছটো দিয়া হৈছে উলুবাৰী গুৱাহাটী। কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 6003555688। ইচ্ছুক প্ৰাৰ্থীসকলে এই নাম্বাৰটোত আপোনালোকে সোনকালে যোগাযোগ কৰি ল'ব। 16 নম্বৰ ভেকেঞ্চি ফৰ ফিমেল এক্সিকিউটিভ ইন এন অট'মোবাইল ৱৰ্কশ্বপ ইন গুৱাহাটী গণেশগুৰি। জবটোৰ বাবে ফিমেল কেণ্ডিডেট বিচৰা হৈছে আৰু চেলাৰী দিয়া হ'ব 12 to 15,000 পাৰ মান্থ। কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 7002098687। এই নাম্বাৰটোত আপোনালোকে যোগাযোগ কৰিব পাৰে। ইচ্ছুক প্ৰাৰ্থীসকলে 29 এপ্ৰিলৰ ভিতৰত আপোনালোকে যোগাযোগ কৰি ল'ব। 17 নম্বৰ গুৱাহাটীৰ বিভিন্ন প্ৰতিষ্ঠানৰ বাবে চিকিউৰিটি গাৰ্ড মেল ফিমেল আৰু চিকিউৰিটি ছুপাৰভাইজাৰৰ আৱশ্যক হৈছে। ভৰ্তি মাচুল বিনামূলীয়া, আপোনালোকে কোনো ধৰণৰ ফিজ দিব নালাগে। যোগাযোগৰ সময় ৰাতিপুৱা 10টা বজাৰ পৰা সন্ধিয়া 5 বজাৰ ভিতৰত আপোনালোকে যোগাযোগ কৰিব লাগিব। কণ্টেক্ট নাম্বাৰ 3টা দিয়া হৈছে, যিকোনো এটা নাম্বাৰত আপোনালোকে সোনকালে যোগাযোগ কৰি ল'ব। 18 নম্বৰ গুৱাহাটীৰ নাৰেংগী বীৰকুছিৰ সৰস্বতী বাগধনী জাতীয় বিদ্যালয়ত হোষ্টেলৰ ছাত্ৰ ছাত্ৰীক শিক্ষা দিবলৈ HS বা HSLC উত্তীৰ্ণ 40 বছৰৰ তলৰ শিক্ষয়িত্ৰীৰ প্ৰয়োজন হৈছে। জবটোৰ বাবে ভাল দৰমহা, উপযুক্ত নিৰাপত্তা আৰু বিনামূলীয়া থকা খোৱা দিয়া হ'ব আৰু হোষ্টেলত থকাটো বাধ্যতামূলক হয়। কোনোবা যদি ইণ্টাৰেষ্টেড পাৰ্টি আছে, কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 600111000519। এই নাম্বাৰটোত আপোনালোকে সোনকালে যোগাযোগ কৰি ল'ব। বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। অহাকালিলৈ পুনৰ আন এটা নতুন জব আপডেট ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। ধন্যবাদ।